শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিত চৰকাৰী কামৰ কিছু নমুনা দেখুৱাবলৈ বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ভোজখোৱাত। তেজপুৰৰ ভোজখোৱা অঞ্চলত আমি দেখুৱাবলৈ বিচাৰিছোঁ এটা মডেল আদৰ্শ অংগনবাদী কেন্দ্ৰ। এই আদৰ্শ অংগনবাদী কেন্দ্ৰটো অনুমোদন দিয়া হৈছিল 2022-2023 চনত। ফলক ইয়াত আঁৰি থোৱা হৈছে 2022-2023 চনত 25 লাখ টকাৰে নিৰ্মাণ কৰিবলৈ ইয়াত অনুমোদন দিয়া হৈছে। যিহেতু যিসমূহ মডেল পুৰণা অংগনবাদী কেন্দ্ৰসমূহ, সেই পুৰণা অংগনবাদী কেন্দ্ৰসমূহৰ উন্নীতকৰণ কৰি এনেধৰণে আদৰ্শ অংগনবাদী কেন্দ্ৰ স্থাপন কৰিবলৈ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা স্কিম লোৱা হয়। কিন্তু 2022-23 চনতে অনুমোদন হোৱা এখন আঁচনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। 4 বছৰেও এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই এই অংগনবাদী কেন্দ্ৰ, আদৰ্শ অংগনবাদী কেন্দ্ৰ। কৰয়নী বঙালী এই যি ইয়াত অংগনবাদী কেন্দ্ৰটোৰ বাবে ইয়াত অনুমোদন জনোৱা হৈছে 25 লাখ টকা। সেই 25 লাখ টকাৰে আজিলৈকে 4 বছৰ ধৰি এই অংগনবাদী কেন্দ্ৰটো নিৰ্মাণ হোৱা নাই, নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই। কিন্তু আমি দেখুৱাইছোঁ ইয়াত কৰ্মচাৰী লাগি আছে, এনেধৰণে তেওঁলোকে নিৰ্মাণ কাৰ্য চলাই আছে। কিন্তু এই নিৰ্মাণ কাৰ্য এই অংগনবাদী কেন্দ্ৰটো, আদৰ্শ অংগনবাদী কেন্দ্ৰটো নিৰ্মাণ হ'বলৈ 4 বছৰ লাগিছে। গতিকে নিৰ্মাণ কাৰ্য কেনেধৰণে চলিছে সেয়া সহজে অনুমেয়। আজি 2022-2023 চনত যিসমূহ অনুমোদিত যিসমূহ অংগনবাদী কেন্দ্ৰ, সেইসমূহ প্ৰায়ভাগেই বেছিভাগেই এনেধৰণে নিৰ্মাণ হৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে, শিশুসকলে, কণ শিশুসকলে সেই অংগনবাদী কেন্দ্ৰত পঢ়া শুনা কৰি আছে বা তেওঁলোকে সেইসমূহ ব্যৱহাৰযোগ্য হৈছে। কিন্তু এতিয়ালৈকে আমি ইয়াত যিটো অংগনবাদী কেন্দ্ৰত ইয়াত উপস্থিত আছোঁ, আদৰ্শ অংগনবাদী কেন্দ্ৰ কৰয়নী বেংগলী, ইয়াত এতিয়ালৈকে 50% কামো সম্পূৰ্ণ হোৱা নাই। 4 বছৰ শেষ হ'ল, 4 বছৰৰ মূৰতো এই অংগনবাদী কেন্দ্ৰ আজিলৈকে নিৰ্মাণ হোৱা নাই। আমি দেখুৱাবলৈ বিচাৰিম ভিতৰৰ যি পৰিৱেশ, যি তেওঁলোকে নিৰ্মাণ কাৰ্য চলাই আছে। ইয়াত যিহেতু যিসমূহ অংগনবাদী কেন্দ্ৰ, পুৰণা যিসমূহ অংগনবাদী কেন্দ্ৰ, সেইসমূহৰ উন্নত কৰি ইয়াত উন্নত সা সুবিধাৰে ছাত্ৰ ছাত্ৰীসকলৰ, শিশুসকলৰ উৎকৰ্ষ সাধনৰ বাবে উন্নত সা সুবিধাৰে এই অংগনবাদী কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হ'ব। আৰু প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰৰ বাবে 25 লাখকৈ টকা ধাৰ্য কৰা হয়। সমাজ কল্যাণ বিভাগৰ এই যি অভিলাষী আঁচনি, ৰাজ্য চৰকাৰৰ যি অভিলাষী আঁচনি, সেই অভিলাষী আঁচনিৰ এয়া হৈছে প্ৰকৃত স্বৰূপ। আমি দেখুৱাইছোঁ তেজপুৰৰ ভোজখোৱা অঞ্চলৰ এই যি অংগনবাদী কেন্দ্ৰ, এয়া 50% কামো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াতে কৰ্মচাৰী লাগি আছে, নিৰ্মাণ কাৰ্য চলি আছে। অৰ্থাৎ নিৰ্মাণ কাৰ্য কেনেধৰণে চলিছে, কিমান তীব্ৰ গতিত চলিছে সেয়া সহজে অনুমান কৰিব পাৰি। আমি যদি সম্ভৱ হয়, কিছু লোক আছে, অকণমান আহকচোন। আপুনি ইয়াৰে নহয় জানো? আপুনি কৰি আছে, কেতিয়াৰ পৰা কৰি আছে? আজি 4 বছৰ হোৱা নাই যে, কিয় কাৰণে? 4 বছৰ হোৱা নাই, বাৰিষা পানীৰ কাৰণে, কিছু যোগাৰৰ কাৰণে, কিছুমান ঠিকাদাৰে কিবা প্ৰব্লেম আছে, এইটো কাৰণে হোৱা নাই। এতিয়া 4 বছৰ ধৰি ইমানবোৰ সমস্যা সমাধান হোৱাই নাই নে? বাকী যিবোৰ অঞ্চল আছে তাততো এই ধৰণৰ 22-23ৰ কাম হৈ গৈছে। এইটো ঠিকাদাৰৰ প্ৰব্লেম আছে, এইটো আমি ক'ব নোৱাৰি। ঠিকাদাৰে যেতিয়া কৰিব কৈ আছে, আমি কাম কৰি আছোঁ, কাম চলাই আছোঁ। ঠিকাদাৰে কৈ আছোঁ যিমান সোনকালে শেষ কৰিব লাগে, আমি চেষ্টা কৰি লাগি আছোঁ শেষ কৰাৰ কাৰণে। এতিয়া কৈ আছে আমাৰ 1 মাহৰ ভিতৰত ওলাই দিবৰ কাৰণে। আমি জলদি দিনে ৰাতিয়ে লাগি পেলাই এমাহৰ ভিতৰত ওলাবনে এই কামখিনি যিখিনি দেখিছোঁ? ওলাই যাব। আমি মানুহ বছৰে কিয় নহ'লে, 4 বছৰে কিয়? সেইটো ঠিকাদাৰৰ প্ৰব্লেম, আমি নাজানো ইমান। কাম কেনেধৰণে হয়? এমাহ হয়, 2 মাহ হয়, আকৌ ৰৈ যায় নেকি? 2 মাহ 3 মাহ কাম হৈ যায়, 4 মাহ 5 মাহ কাম বন্ধ, আকৌ এনেকা হৈ আছে। কিহৰ কাৰণে বন্ধ হৈ থাকে সেইটো আমি নাজানো, ইমানটো ঠিকাদাৰে জানে। এনেধৰণে যিহেতু আমি মন্তব্যও পাইছোঁ যে আচলতে 2 মাহ বা 3 মাহ কাম হয়, তাৰ মাজতে আকৌ 4 মাহ বন্ধ হৈ থাকে। কিহৰ বাবে, কি কাৰণত, কি অসুবিধাৰ বাবে বন্ধ হৈ থাকে সেয়া নিশ্চিতভাৱে তদন্তৰ বিষয়। নিশ্চিতভাৱে ইয়াত তদন্তত কথাখিনি ওলাই পৰিব। কিন্তু 2022-2023 চনতে যি অনুমোদিত এই অংগনবাদী কেন্দ্ৰ, আদৰ্শ অংগনবাদী কেন্দ্ৰ, সেই অংগনবাদী কেন্দ্ৰটো আমি ভিজুৱেল সহ দেখুৱাইছোঁ যে এতিয়ালৈকে 50% কাম সম্পূৰ্ণ হোৱা নাই। কিন্তু ঠিকাদাৰে ক'ব বিচাৰে যে 1 মাহ 2 মাহৰ ভিতৰতে হয়তো এইখিনি কাম সম্পূৰ্ণ হৈ উঠিব। নিৰ্মাণ কাৰ্য চলাই আছে, আমি দেখুৱাইছোঁ নিৰ্মাণ কাৰ্য চলি আছে। আৰু এনেধৰণে কিন্তু চেগা চুৰুকাকৈ নিৰ্মাণ কাৰ্য 1 মাহ 2 মাহ ধৰি চলে, আকৌ বন্ধ হয়। গতিকে কি কাৰণত এই অংগনবাদী কেন্দ্ৰটো, এই যি আদৰ্শ অংগনবাদী কেন্দ্ৰ, যিটো 25 লাখ টকা ধাৰ্য কৰা হৈছে, 25 লাখ টকাৰে নিৰ্মাণ কাৰ্য চলিব, অনুমোদন জনোৱা হৈছে, সেই অংগনবাদী কেন্দ্ৰৰ কাম কিহৰ বাবে ইমান লেহেমীয়া গতিত হৈছে তাৰ তদন্তৰ নিশ্চিতভাৱে প্ৰয়োজন আছে। গতিকে শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ ভোজখোৱাত আমি উপস্থিত আছোঁ। আৰু চৰকাৰী আঁচনি, যি অভিলাষী আঁচনি, আদৰ্শ অংগনবাদী কেন্দ্ৰৰ যি অভিলাষী আঁচনি সমাজ কল্যাণ বিভাগৰ, সেই অভিলাষী আঁচনিৰ কামৰ নমুনা কিছু আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।